সগৌৰৱেৰে অব্যাহত ৰেজেক আলী সোঁৱৰণী ফুটবল প্ৰতিযোগিতা ছেমিত হলি ছেভেন FC ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত অব্যাহত আছে 58 সংখ্যক স্বৰ্গীয় ৰেজেক আলী সোঁৱৰণী প্ৰাইজমানি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা মঙলবাৰে অনুষ্ঠিত শেষৰখন কোৱাৰ্টাৰ ফাইনেলত হলি ছেভেন ষ্টাৰ ক্লাব বৰপেটাই গুৱাহাটী চিটি FCক 2-1 গলত পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। খেলৰ 19 আৰু 36 মিনিটত হলি ছেভেন ষ্টাৰ ক্লাবৰ খেলুৱৈ কৰণজিৎ আৰু বিপিনে এটাকৈ গল দি দলক অগ্ৰগতি প্ৰদান কৰে। খেলৰ 42 মিনিটত গুৱাহাটী চিটি FCৰ খেলুৱৈ অজয় বৰুৱে এটা গল পৰিশোধ কৰে যদিও দলৰ পৰাজয় ৰোধ কৰিব নোৱাৰিলে। অহা 27 ছেপ্টেম্বৰত প্ৰথমখন ছেমিফাইনেলত অংশগ্ৰহণ কৰিব DCDM FC বঙাইগাঁও আৰু মানস পন্থাৰ স্পৰ্টছ ক্লাব। ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিত শ্ৰদ্ধাৰে কামনা কৰিছে ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তৌফিকুৰ ৰহমানে। দীপক কুমাৰ দাসৰ প্ৰতিবেদন গগো স্পৰ্টছ NE।